হেল্ল' এভৰিৱান। আজি বিয়াখনলৈ গ'লোঁ। বিয়াখন ঘৰৰে হয়, মোৰ মাহীৰ বিয়া। মোতকৈ বয়সত সৰু যদিও সম্বন্ধত মাহী হয়। তাই মেকআপটো কৰিব দিছে মোক, বহুত আগতে কৈ থৈ দিছে যে মেকআপটো কৰি দিবি। মই যে মেকআপ আৰ্টিষ্ট হিচাপত যোৱা নাই, ঘৰৰে বিয়া, এনেই মেকআপটো কৰি দিম বুলি কৈছোঁ। যিহেতু আৰু তেনেকৈ পইচা পাতি ডিমাণ্ড কৰিব নোৱাৰি, সেনেকৈ আৰু মই যিখিনি পাৰোঁ সেইখিনি মিলাকৈ মেকআপটো কৰি দিছোঁ। এইটো জোৰোণ লওক। আৰু চবতকৈ ডাঙৰ কথা হৈছে মানে প্ৰব্লেমেই আৰু যে বিয়া আৰু জোৰোণ এটা দিনতে, আৰু এনেকুৱা নহয় যে বিয়াখন ৰাতি হ'ব, বিয়াও দিনতে 3টামান বজাত মানে দৰা আহিব। তো তেনেকৈ সময় মিলোৱাটো আমাৰ কাৰণে পচিবল নহয়। তাইক কৈছোঁ যে মেকআপটো থাকিব দেই, তেনেকৈ ধোৱালে মানে মই মেকআপটো টাচ-আপ এটা দি দিম। কিন্তু নহয়, আৰু কইনাই বিচৰা নাই সেইটো, যে তাইক মেকআপ অলপ কৰি দিব লাগে। আৰু যিয়ে নহওক, এই বৰ আহিয়ে পালে কইনা মানে তেতিয়া কইনা ধোৱাই আছিল, আৰু সেই সময়ত বৰ আহিলে। আৰু এই দেখিছেনে, এই গা পা ধুই একদম জল্দি, আৰু বিয়া ঘৰততো জানেই, এনেও মই প্ৰফেশ্যনেলি মেকআপ কৰিব গ'লে মানে তাতেও দৌৰা-দৌৰি হয়। তাতে আৰু এইখন ঘৰৰ বিয়া, উপায় নাই, কৰিব দিছে যিহেতু কৰি দিবই লাগিব তাই। তো মেকআপ কৰিয়ে আছোঁ, আৰু জানেতো এইখিনি সময়ত কিমান তাড়াতাড়ি লগাই, মানে ওচৰ পাজৰৰ মানুহখিনিয়ে একদম হাহাকাৰ কৰি দিয়ে। তো মোৰ পৰা যিখিনি সম্ভৱ হয়, যিখিনি মিলে সেইখিনি মই কৰাই দিছোঁ। কাৰণ ইমানতো মই মানে যাদুটো নাই যে মই জল্দি কৰি দিলে মানে হৈ যাব, সেনেকুৱা নহয়। মেকআপটো মিলাৰো কথা আছে। যিখিনি মই পাৰোঁ, এই সময়খিনিত যেনেকৈ মিলাব পাৰিছোঁ সেনেকৈ কৰি দিছোঁ তাইক। একদম চিম্পুলত ৰাখিছোঁ, নিউডত ৰাখিছোঁ লুকটো, কাৰণ ইমান হেভি কৰিব গ'লে ইমান ভাবাৰো সময় নাই। কাৰণ বৰ আহি একদম হোমৰ গুৰিত বহিয়ে আছে, আপোনালোকে দেখিছে। আৰু এইদিনা লগত মানে এছিষ্ট কৰিবৰ কাৰণেও কোনেও নাই। ঘৰৰে বিয়া যিহেতু, আৰু এছিষ্টেণ্ট আৰু ক'ত লৈ যাম, ৰাতি মই থকাকৈ গৈছোঁ। তো কেইটামান মেকআপ প্ৰডাক্ট উঠাই পেলাই আৰু গুচি গৈছোঁ, আৰু সেইখিনি দি মিলাই এইটো লুক মই ক্ৰিয়েট কৰিছোঁ। তো শেষত দেখিব আপোনালোকে ৰিজাল্টটো কেনেকুৱা হয় মানে একদম চিম্পুলতে, যিহেতু তাই বিচাৰিছে, আৰু একদম তাড়াতাড়ি মানুহবিলাকৰ এই লাষ্টত এইটো ফাইনেল লুক। মানে হেয়াৰ ষ্টাইলো দিব পৰা নাই, কাৰণ মূৰত একদম তেল গোটেই মুখতো তেল সানি আহিছিল তাই। সেই আহোঁতে মানে তেল বৈ আহিছিল মূৰৰ পৰা, সেনেকৈ আৰু কিবা কৰি লুক এটা ক্ৰিয়েট কৰি দিছোঁ। তো ভাল লাগিলে কমেণ্ট বক্সত জনাব। আৰু এইটো ভিডিঅ' আছিল ফোনত, সেইকাৰণে মই ভাবিলোঁ আপোনালোকৰ লগত এটা ভিডিঅ'ই শ্বেয়াৰ কৰোঁ, যিহেতু মেকআপৰ ভিডিঅ' মই দিয়া নাই বহুত দিন। আৰু মেকআপৰ ভিডিঅ' আহি আছে বহুত জলদি, যিহেতু এইটো মেকআপৰ ছিজন নহয়, বিয়াৰ ছিজন এতিয়া আহিবহে, আৰু সেইবিলাকৰ ভিডিঅ' আপোনালোকে পাব। মই আপলোড কৰিম আপোনালোকৰ লগত। আৰু এইটো দেখিছেনে, একদম কইনাই কান্দি কাটি অৱস্থাই নাই এই যোৱাৰ আগত। ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি দিব। আজিলৈ বাই বাই।